আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব আপোনালোকে প্লে ষ্ট'ৰলৈ যাব আয়ুষ্মান এপছ বুলি এনেকৈ টাইপ কৰিব চাৰ্চ কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰি ল'ব মোৰ যিহেতু ইনষ্টল কৰা আছে এতিয়া অ'পেন কৰিম অ'পেন কৰিব এনেকৈ অ'পেন কৰাৰ পিছত অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত তললৈ যাব এনেকৈ আপোনালোকে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব ইয়াত দেখিছে আপোনালোকে লিখা আছে আপ আয়ুষ্মান কাৰ্ড বানানা হোৱা অৰভি আছান 5 লাখ টক মুভ ফিলাছ দেখিছে আপোনালোকে ইয়াত লগ ইন যিটো অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত বেনিফিচিয়াৰী যিটো অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব পিছত ভেৰিফাই যিটো অপশ্যন পাব ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত প্ৰচেছিং হ'ব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত মোবাইলত এটা OTP যাব OTPটো ইয়াত ফিল কৰিব লাগিব দেখিছে আপোনালোকে ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব OTPটো ইয়াত ফিল কৰিব লাগিব ফিল কৰাৰ পিছত তলত যিটো কেপচা দেখিছে কেপচাটো একে একে বহাই দিব তলত এনেকৈ দেখিলে আপোনালোকে ইয়াৰ পিছত যিটো লগ ইন অপশ্যন আছে লগ ইন অপশ্যনটোত ক্লিক কৰিব ইয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব ইয়াত প্ৰথমতে আপোনালোকে স্কিম যিটো অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰি পেলাই প্ৰথমৰ অপশ্যনটো ক্লিক কৰিব PMJAY সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ষ্টেটটো চিলেক্ট কৰি ল'ব ইয়াত আছামটো চিলেক্ট কৰিব আছামটো চিলেক্ট কৰাৰ পিছত অকণমান ৱেইট কৰিব ইয়াৰ পিছত চাব স্কিম অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াত যিকোনো এটা আপোনালোকে চইচ কৰি পেলাই চাৰ্চ কৰিব তলৰটোকে মই চইচ কৰি দিছোঁ NFSA ইয়াত চাৰ্চ বাই এইটো ফেমিলি ID অৰ্থাৎ ফেমিলি ID মানে ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে টাইপ কৰিব লাগিব ইয়াত ফেমিলি ID অপশ্যনটোত চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ফেমিলি ID যিটো অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াত ফিল কৰিব যিটো ৰেচন কাৰ্ডৰ নম্বৰ আছে ইয়াত চাৰ্চ অপশ্যনটোত ক্লিক কৰিব ইয়াত সকলোখিনি এনেকৈ ফিল কৰি ল'ব ফেমিলি আইডিটোত ৰেচন কাৰ্ডৰ আইডিটো দিব অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰটো দিয়াৰ পিছত চাৰ্চ যিটো অপশ্যন আছে তলত চাৰ্চ কৰিব চাৰ্চ অপশ্যনটোত ক্লিক কৰাৰ পিছত প্ৰচেছিং হ'ব প্ৰচেছিং হোৱাৰ পিছত আপোনালোকে তললৈ যাব তলত গৈ এনেকৈ সকলোখিনি ডিটেইলছ শ্ব' কৰিব ইয়াত এনেকৈ সকলোখিনি আপোনালোকৰ ৰেচন কাৰ্ডত যাৰ যাৰ নাম আছে সকলোখিনি ইয়াত ওলাই যাব ইয়াত আপোনালোকে ডাউনলোড অপশ্যন পাব চাইডত ডাউনলোড কাৰ্ড বুলি অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাউনলোড হ'ব OTP যোৱাৰ পিছত OTP এটা চেণ্ড হ'ব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকে এনেকৈ আপোনালোকে যাৰে আয়ুষ্মান কাৰ্ডখন আপোনালোকে ডাউনলোড কৰোঁ বুলি ভাবে ডাউনলোড কাৰ্ড অপশ্যনটো চাইডত ক্লিক কৰিব মই এখন ডাউনলোড কৰি দেখাই দিছোঁ ইয়াত সকলোখিনি ৰেচন কাৰ্ডত থকা মেম্বাৰ শ্ব' কৰিব ইয়াত ডাউনলোড কাৰ্ড যিটো অপশ্যন আছে তাত ক্লিক কৰিছোঁ আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাৰিটা অপশ্যন পাব এটা আধাৰ OTP এটা ফিংগাৰপ্ৰিণ্ট এটা IRIS স্কেন আৰু এটা ফেচ আপোনালোকে ফেচ দি পেলাইও ডাউনলোড কৰিব পাৰিব আধাৰ OTPটো দি পেলাইও পাৰিব মই যিহেতু আধাৰ OTPটোৱে দিম এতিয়া আধাৰ OTPটো তেনেই সহজ ইয়াত আপোনালোকে এপ্লাই কৰিলেও এনেকৈ এপ্লাই কৰিব পাৰিব এই চাৰিটা অপশ্যন আছে দেখিছে আপোনালোকে ফেচ দি পেলাই এপ্লাই কৰিব পাৰিব আধাৰ OTP দি পেলাইও এপ্লাই কৰিব পাৰিব আধাৰ OTP অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি পেলাই ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত বক্সটোত ক্লিক কৰিব Yes I accept মুझে স্বীকাৰ হে যিটো লিখা আছে তাত টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত এলাও অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰচেছিং হ'ব দেখিছে আপোনালোকে দুটা OTP আহিব এটা আধাৰ কাৰ্ডৰ আৰু এটা এনেই ইনবক্সত আহিব জেনেৰেল OTP আপোনালোকে দুটা ফিল কৰিব ফাৰ্ষ্টতে বেনিফিচিয়াৰী আধাৰটো আপোনালোকে টাইপ কৰি ল'ব ইয়াত ফাৰ্ষ্টতে দেখিছে আপোনালোকে আধাৰ OTP আহিছে ইয়াৰ জেনেৰেল যিটো OTP আহে সেই OTPটো ফিল কৰিব এনেকৈ OTP কেইটা ফিল কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব ইউ হেভ ছাকচেছফুলি দেখিছে আপোনালোকে ইয়াত
অলপ সময় ৱেইট কৰিব। ইয়াৰ পিছত ৱেইট কৰাৰ পিছত নিজে নিজে আহি যাব। এই দেখিছে আপোনালোকে প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট আহি গৈছে। ইয়াত ডাউনলোড অপশ্যন আহি যাব, আপোনালোকে ডাউনলোড কৰিব পাৰিব। ওপৰত লিখা আছে আপোনালোকে দেখিছে ডাউনলোড কাৰ্ড বুলি। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। অলপ সময় ৱেইট কৰিব, প্ৰচেছিং হৈ আছে। চাওক প্ৰচেছিং হোৱাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডত যাৰ যাৰ নাম আছে গোটেইখিনি শ্ব' কৰিব। যাৰে কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিবলৈ হয় সেই নামটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিছে আপোনালোকে এনেকৈ শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকে তললৈ যাব। ইয়াত 3টা অপশ্যন পাব, এটা ডাউনলোড, এটা প্ৰিণ্ট, এটা শ্বেয়াৰ। আপোনালোকে শ্বেয়াৰো কৰিব পাৰে আৰু ডাইৰেক্ট প্ৰিণ্ট আউটো কৰিব পাৰে। আৰু আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিছে আয়ুষ্মান কাৰ্ড ডাউনলোড ছাকচেছফুলি হৈ গ'ল। অ'কে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এয়া ডাউনলোড হৈ গ'ল। আপোনালোকে দেখিছে এনেকৈ নিজৰ মোবাইলতে আপোনালোকে অতি সহজতে ডাউনলোড কৰিব পাৰিব। এনেকৈ ডাউনলোড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ ডাউনলোড হৈ যাব। আৰু বাকীকেইখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে বেক কৰিব। আকৌ বেক কৰি পেলাই ছেকেণ্ড যিটো অপশ্যন পাব, মানে ছেকেণ্ড যিজন থাকিব আপোনালোকৰ সেইজনৰ আপোনালোকে ডাউনলোড কৰিব। এনেকৈ বাকী সকলোখিনিৰে পৰিয়ালৰ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে। গতিকে দেখিলে ভিডিঅ'টোত কেনেকৈ আপোনালোকে অতি সহজতে 2 মিনিটৰ ভিতৰতে নিজৰ মোবাইলতে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, যাতে সকলোৰে সুবিধা হয়। আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।